গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২২ সংখ্যক মৃত্যুবাৰ্ষিকী। প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মস্থান গৌৰীপুৰত লোকগীতৰ সম্ৰাজ্ঞীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ পৰিয়ালৰ লগতে অগণন গুণমুগ্ধই। হয়, আজি গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ আজি ২২তম মৃত্যুবাৰ্ষিকী আৰু এই মৃত্যু মাতৃবৰ্ষিকী গোটেই অসমে আজি স্মৰণ কৰিব। আৰু মই এতিয়া উপস্থিত হৈছোঁ গৌৰীপুৰৰ বাইদেউৰ নিজা যিখন চহৰ, এই চহৰৰ মাটি আৱগত তেখেতৰ যি অৱক্ষ প্ৰতিমূৰ্তি আছে, সেই প্ৰতিমূৰ্তিৰ ওচৰত আৰু দেখা গৈছে যে ৰাতিপুৱা খাবৰগতে এই প্ৰতিমূৰ্তিত দেখা গৈছে যে বিশিষ্ট শিক্ষাবিদসকল, বিভিন্ন দল সংগঠন আৰু সাংবাদিকসকল কিন্তু আহি উপস্থিত হৈ তেখেতক বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মই সমগ্ৰ পৰিৱেশ মই হয়তো দেখা পাইছোঁ। আৰু বাইদেউৰ যিটো প্ৰতিমূৰ্তি আছে, প্ৰতিমূৰ্তি ৰাতিপুৱা খাবৰ বাবে বিভিন্ন শিক্ষাবিদ, এই প্ৰমথেশ বৰুৱা কলেজৰ যি আমাৰ অধ্যাপক আৰু অধ্যক্ষসকলে তেখেতসকলে আহি বাইদেউক শ্ৰদ্ধাঞ্জলি দিছে। ৰাজ পৰিয়ালৰ পৰা